নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নাজমাই মছজিদ বন্ধুসকল পলকতে চামক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ৰাজ্য চলাবলৈ ধন নাই হিমন্ত চৰকাৰৰ। পুনৰ 1000 কোটি টকাৰ ঋণ ল'বলৈ ওলাইছে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে। আৰু এই সন্দৰ্ভত ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াত দাখিল কৰা হৈছে প্ৰতিবেদন। অহা 28 মেত অসম চৰকাৰে পুনৰ ল'ব 1000 কোটি টকাৰ ঋণ। পৰৱৰ্তী খবৰ, হঠাৎ অসুস্থ বলিউডৰ বাচ্চা শ্বাহৰুখ খান। কিং খানক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হৈছে আহমেদাবাদৰ কেডি হাস্পাতালত। হঠাৎ অসুস্থ বলিউডৰ বাচ্চা শ্বাহৰুখ খান। কিং খানক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হৈছে হাস্পাতালত। আহমেদাবাদৰ কেডি হাস্পাতালত ভৰ্তি কৰোৱা হৈছে কিং খানক। অত্যাধিক গৰমৰ বাবে হঠাৎ অসুস্থ হৈ পৰে শ্বাহৰুখ খান। পৰৱৰ্তী খবৰ, ভাৰতত নিৰুদ্দেশ হোৱা বাংলাদেশৰ সাংসদৰ মৃতদেহ উদ্ধাৰ কলকাতাত। ঘটনা সন্দৰ্ভত ঢাকাত গ্ৰেপ্তাৰ 3জনক। ভাৰতত নিৰুদ্দেশ হোৱা বাংলাদেশৰ 56 বছৰীয়া সাংসদ আনোৱাৰুল আজিম আনাৰক কলকাতাত নৃশংসভাৱে হত্যা কৰা হৈছে। বাংলাদেশৰ গৃহমন্ত্ৰী আছাদুজ্জামান খানে বুধবাৰে ঢাকাত এই কথা নিশ্চিত কৰি কয় যে এই সন্দৰ্ভত ইতিমধ্যে 3জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। হত্যাকাণ্ডৰ লগত জড়িত সকলো হত্যাকাৰী বাংলাদেশী বুলি নিশ্চিত কৰি গৃহমন্ত্ৰীজনে এয়া পৰিকল্পিত হত্যাকাণ্ড আছিল বুলি উল্লেখ কৰে। আজি ঢাকাত এখন সংবাদমেলযোগে বাংলাদেশৰ গৃহমন্ত্ৰী আছাদুজ্জামান খানে কয় যে ভাৰতত নিৰুদ্দেশ হোৱা আৱামী লীগৰ সাংসদ আনোৱাৰুল আজিমক কলকাতাৰ এটা ফ্লেটত হত্যা কৰা হৈছে। তেওঁ কয় যে এতিয়ালৈকে আমি যি তথ্য লাভ কৰিছোঁ সেই তথ্য অনুসৰি হত্যাকাণ্ডৰ লগত জড়িত সকলো হত্যাকাৰী বাংলাদেশী। এইটো পৰিকল্পিত হত্যাকাণ্ড আছিল। খবৰ অনুসৰি 3বাৰৰ সাংসদ তথা আৱামী লীগৰ কালীগঞ্জ উপজিলা ইউনিটৰ সভাপতি আজিম 12 মেত চিকিৎসাৰ বাবে ভাৰতলৈ আহিছিল। 18 মেত উত্তৰ কলকাতাৰ বাৰনগৰ আৰক্ষী থানাত তেওঁ নিৰুদ্দেশ হোৱাৰ এজাহাৰ দাখিল কৰা হৈছিল। ইফালে সাংসদ আজিমৰ মৃত্যুত শোক আৰু দুখ প্ৰকাশ কৰিছে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই। বন্ধুসকল, তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, প্ৰচণ্ড গৰমে দহিছে ৰাজ্য। আৰু গৰমৰ বাবে গুৱাহাটীৰ বিদ্যালয়সমূহলৈ ৰাজ্যৰ শিক্ষা বিভাগৰ জৰুৰী নিৰ্দেশনা। এতিয়াৰ পৰা মানি চলিব লাগিব এইসমূহ নিয়ম। গুৱাহাটীৰ বিদ্যালয়সমূহলৈ ৰাজ্যৰ শিক্ষা বিভাগৰ জৰুৰী নিৰ্দেশনা। এতিয়াৰ পৰা দিনত 3বাৰকৈ শিক্ষাৰ্থীক যোগান ধৰিব লাগিব খোৱা পানী। লগতে প্ৰাতঃসভা বা প্ৰাৰ্থনা শ্ৰেণীকোঠাৰ ভিতৰত অথবা বাৰাণ্ডাত কৰাৰ নিৰ্দেশ দিছে ৰাজ্যৰ শিক্ষা বিভাগে। গৰমৰ প্ৰতি লক্ষ্য ৰাখি এই নিৰ্দেশনা জাৰি কৰিছে শিক্ষা বিভাগে। পৰৱৰ্তী খবৰ, বিমানবন্দৰ হাস্পাতাল বিদ্যালয়ৰ পাছত এইবাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ কাৰ্যালয়ত বোমা বিস্ফোৰণৰ ভাবুকি দুৰ্বৃত্তৰ। লগে লগে দিল্লীত হাহাকাৰ। ঘটনাস্থলীত উপস্থিত অগ্নি নিৰ্বাপক বাহিনী আৰু বোমা নিষ্কাশনকাৰী দল। এইবাৰ ভাবুকিৰ সন্মুখীন হৈছে দেশৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। বুধবাৰে আবেলি প্ৰায় 3:30 ইমেইল যোগে বোমা বিস্ফোৰণৰ ভাবুকি লাভ কৰে গৃহমন্ত্ৰীৰ কাৰ্যালয়ে। আৰু এই ভাবুকিৰ পিছতে তৎক্ষণাত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হয়। ঘটনাস্থলীত উপস্থিত হয় দিল্লী আৰক্ষীৰ 2খন অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী আৰু এটা বোমা নিষ্কাশনকাৰী দল। আৰু প্ৰাথমিক অনুসন্ধানৰ অন্তত এই ভাবুকি মিছা বুলি প্ৰকাশ কৰিছে দিল্লী আৰক্ষীয়ে। এই মেইলটো ক'ৰ পৰা কোনে পঠিয়াইছে সেই সম্পৰ্কে এতিয়াও আৰক্ষীয়ে জানিব পৰা নাই। অৱশ্যে লোকসভা নিৰ্বাচনৰ সময়ত প্ৰশাসনে এনে ভাবুকিক সহজভাৱে লোৱা নাই। জানিব পৰা মতে ভাবুকি লাভ কৰাৰ সময়ত কাৰ্যালয়ত উপস্থিত নাছিল গৃহমন্ত্ৰী অমিত শ্বাহ। তেওঁ নিৰ্বাচনী প্ৰচাৰৰ বাবে পশ্চিমবংগলৈ গৈছিল। পৰৱৰ্তী খবৰ, লোকসভা নিৰ্বাচনৰ মাজতে পশ্চিমবংগৰ মমতা বেনাৰ্জী চৰকাৰৰ ওপৰত মক্ষম আঘাত। 2010 চনৰ পাছত জাৰি কৰা 5 লাখ OBC প্ৰমাণপত্ৰ খাৰিজ কৰিলে কলকাতা উচ্চ ন্যায়ালয়ে। পৰৱৰ্তী খবৰ, ৰাজ্যত লোকসভা নিৰ্বাচন শেষ হোৱাৰ পিছতে হুৰাহুৰে বৃদ্ধি পাইছে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম। ৰাজ্যত খাদ্য সামগ্ৰীৰ আকাশলংঘী দাম বৃদ্ধি। কটা ব্ৰইলাৰ প্ৰতি কিলোগ্ৰামত 240-260 টকাৰ পৰা 300-320 টকালৈ বৃদ্ধি পাইছে।
গাহৰি মাংসৰ প্ৰতি কিলোগ্ৰামত 360 টকাৰ পৰা 500 টকালৈ বৃদ্ধি পাইছে। কণীৰ প্লেটৰ দাম 170 টকাৰ পৰা 210 টকালৈ বৃদ্ধি পাইছে। ৰহৰ দাইলৰ প্ৰতি কিলোগ্ৰামত 160 টকাৰ পৰা 200 টকালৈ বৃদ্ধি পাইছে। প্ৰতি কুইণ্টল চাউলৰ দাম 50 পৰা 100 টকা পৰ্যন্ত দাম বৃদ্ধি হৈছে। মুঠতে প্ৰতিবিধ খাদ্য সামগ্ৰীৰ দাম আকাশলংঘী হৈছে। পৰৱৰ্তী খবৰ, বিজেপিৰ বিৰুদ্ধে এইবাৰ উত্থাপন হৈছে ভয়ংকৰ অভিযোগ। দিল্লীলৈ পানী যোগান বন্ধ কৰি দিলে বিজেপিয়ে। দিল্লীলৈ যোৱা যমুনাৰ পানী বন্ধ কৰাৰ অভিযোগ বিজেপিৰ বিৰুদ্ধে। বিজেপিৰ বিৰুদ্ধে এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে দিল্লী চৰকাৰে। এইবাৰ দিল্লীলৈ পানী যোগান বন্ধ কৰি দিলে বিজেপিয়ে। বিজেপিৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ আপৰ। হাৰিয়ানা চৰকাৰৰ জৰিয়তে বিজেপিয়ে দিল্লীলৈ যোৱা যমুনাৰ পানী বন্ধ কৰাৰ অভিযোগ। অহা 25 মেত দিল্লীত অনুষ্ঠিত হ'ব লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ। আৰু ভোটগ্ৰহণৰ পূৰ্বে দিল্লী চৰকাৰক বদনাম কৰিবলৈ বিজেপিয়ে এই ষড়যন্ত্ৰ ৰচাৰ অভিযোগ আপৰ। যোৱা 11 মেৰ পৰা প্ৰতিদিনে হ্ৰাস পাইছে যমুনা নৈৰ জলস্তৰ। সংবাদমেলযোগে এই বিস্ফোৰক অভিযোগ দিল্লীৰ আপৰ মন্ত্ৰী আতিশী মাৰ্লেনাৰ। আৰু এই সন্দৰ্ভত হাৰিয়ানা চৰকাৰলৈ পত্ৰ লিখিব আম আদমি পাৰ্টিয়ে। প্ৰয়োজন হ'লে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব বুলি মন্তব্য আতিশী মাৰ্লেনাৰ। বিজেপিৰ 10 বছৰীয়া শাসনত বৰ্ধিত দৰ বৃদ্ধি আৰু নিবনুৱা সমস্যাক লৈ অসন্তুষ্ট হৈ উঠিছে জনতা। সেইবাবে আপৰ বিৰুদ্ধে এটাৰ পাছত আন এটা ষড়যন্ত্ৰ ৰচাৰ অভিযোগ দিল্লী চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী আতিশী মাৰ্লেনাৰ। পৰৱৰ্তী খবৰ, এইবাৰ নিৰ্বাচন আয়োগৰ ৰুখত পৰিছে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি JP নাড্ডা আৰু কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গে। এই দুয়োগৰাকী নেতালৈ নিৰ্বাচনী আয়োগৰ চমন জাৰি। জাতি, সম্প্ৰদায়, ভাষা আৰু ধৰ্মক লৈ ভাষণ প্ৰদান কৰাত নিষেধাজ্ঞা জাৰি নিৰ্বাচন আয়োগৰ। বিজেপি আৰু কংগ্ৰেছলৈ পুনৰ জাননী নিৰ্বাচন আয়োগৰ। সাম্প্ৰদায়িক মন্তব্য প্ৰদান কৰিবলৈ নিৰ্দেশনা জাৰি ভাৰতীয় নিৰ্বাচন আয়োগৰ। বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ JP নাড্ডালৈ বিশেষ নিৰ্দেশনা নিৰ্বাচন আয়োগৰ। লগতে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেলৈও জাননী জাৰি ভাৰতীয় নিৰ্বাচন আয়োগৰ। নিৰ্বাচনী সভাত মৰ্যাদা ৰক্ষা কৰি ভাষণ দিবলৈ নিৰ্দেশনা নিৰ্বাচন আয়োগৰ। আৰু প্ৰতিটো দলৰ ষ্টাৰ কেম্পেইনাৰৰ ভাষণক লৈ বিশেষ নিৰ্দেশনা জাৰি কৰা হৈছে। জাতি, সম্প্ৰদায়, ভাষা আৰু ধৰ্মক লৈ ভাষণ প্ৰদান কৰাত নিষেধাজ্ঞা জাৰি নিৰ্বাচন আয়োগৰ। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদী আৰু কংগ্ৰেছ নেতা ৰাহুল গান্ধীলৈও নিৰ্বাচন আয়োগে প্ৰেৰণ কৰিছিল বিশেষ নিৰ্দেশনা। পৰৱৰ্তী খবৰ, প্ৰয়াত SI জোনমণিৰ এবাৰ প্ৰবঞ্চক প্ৰেমিক ৰাণা প্ৰকাশক পুনৰ গ্ৰেপ্তাৰ অসম আৰক্ষীৰ। এইবাৰ আদালত অৱমাননাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে ৰাণা প্ৰকাশক। সত্ৰ ন্যায়াধীশ প্ৰাৰ্থনা নেওগৰ নিৰ্দেশত গ্ৰেপ্তাৰ কৰা হৈছে ৰাণা প্ৰকাশক। আৰু বৰ্তমান নগাঁও জিলা কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে ৰাণা প্ৰকাশক। দীৰ্ঘদিন আদালতত অনুপস্থিত আছিল ৰাণা প্ৰকাশ, যাৰ কাৰণে আদালতৰ নিৰ্দেশত পুনৰ গ্ৰেপ্তাৰ কৰা হৈছে ৰাণা প্ৰকাশক।